চাওক শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে যি ৩৫,০০০ পদ সৃষ্টিৰ যিটো ঘোষণা কৰিছে সেই পদ সৃষ্টিৰ ঘোষণাটো নিঃসন্দেহে ঠিকাভিত্তিক শিক্ষক সমাজৰ কাৰণে ভাল খবৰ। কিয়নো ইমান দিনে শিক্ষকসকলে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল যে চাকৰিসমূহ নিয়মীয়াকৰণ কৰিব লাগে আৰু সেই দাবী পূৰণৰ মাজত এটাই বাধা আছিল যে ইমান সংখ্যক শিক্ষকক নিয়মীয়াকৰণ কৰিলে সেই পদসমূহ ক'ৰ পৰা হেৰি হ'ব। গতিকে আমি বিভিন্ন সময়ত আমি বিভাগক বা চৰকাৰক দাবী জনাইছিলোঁ যাতে আমাৰ নামত পদ সৃষ্টি কৰা হয় আৰু যিহেতু ৰাজ্যিক কেবিনেটে পদ সৃষ্টিৰ এক ঘোষণা কৰিছে সেয়া নিঃসন্দেহে আমাৰ ঠিকাভিত্তিক শিক্ষকসকলৰ কাৰণে ভাল খবৰ। কিন্তু সেই ঘোষণাৰ লগত সংগতি ৰাখি দ্বিতীয় অংশত যিটো কথা কৈছে যে এক বিশেষ নিযুক্তি ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ লোৱাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে তথা কৈছে যে আবেদন জনাব লাগিব। গতিকে এই ক্ষেত্ৰত কিন্তু আমাৰ অসন্তুষ্টি আছে, কাৰণ শিক্ষকসকলে দীৰ্ঘদিন ধৰি নিয়মীয়াকৰণৰ দাবী জনাইছিল আৰু যোৱা বছৰ ২০২৩ বৰ্ষৰ ১৫ আগষ্টৰ দিনাখন স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাধীনতা দিৱসৰ পবিত্ৰ ত্ৰিৰংগ পতাকাৰ তলত ঘোষণা কৰিছিল যে সকলো ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব। আৰু পৰৱৰ্তী সময়ত ৰাজ্যখনৰ স্বয়ং শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে কিছু আইনী বাধাৰ কাৰণে ইমান দিনে নিয়মীয়াকৰণৰ কথাখিনি আগবঢ়া নাছিল, কিন্তু এতিয়া আমি আমাৰ যি আইনী পৰামৰ্শদাতাৰ যি আমাৰ দল আছে তাৰ আমি পৰামৰ্শ গ্ৰহণ কৰিছোঁ আৰু বৰ্তমান কোনো বাধা নাই। গতিকে ৰাজ্য চৰকাৰখনে শিক্ষকসকলক নিয়মীয়াকৰণ কৰাৰ ঘোষণা কৰিছে। তাৰ পৰৱৰ্তী পৰ্যায়ত শিক্ষকসকল আৰু চৰকাৰৰ মাজত এটা বিষয়তে সংঘাত হৈছিল যে শিক্ষকসকলে বেতন সুৰক্ষাটো লাভ কৰিবনে নকৰে। কিয়নো আজি তাৰিখত আমাৰ গৰিষ্ঠ সংখ্যক শিক্ষকৰে কিন্তু আমি ১২টা বৰ্ষ উকলি গৈছে আমি কৰ্ম সম্পাদন কৰি থকা ৰাজ্যৰ শিক্ষা বিভাগৰ অধীনত। গতিকে ১২টা বৰ্ষ যি আমি পাৰ কৰি আহিছোঁ, অভিজ্ঞতাপুষ্ট হৈছোঁ, সেই অভিজ্ঞতাৰ পিছত যদি আমাক পূৰ্বৰ নতুন স্থানত বা নতুনকৈ দৰমহাৰে আমাক নিয়মীয়াকৰণ কৰে তেতিয়া সেই ক্ষেত্ৰত শিক্ষকসকলে অসন্তুষ্টি প্ৰকাশ কৰিছিল। যোৱা ৭ ডিচেম্বৰত মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে শিক্ষকসকলৰ সভা হৈছিল। সেই সভাতো শিক্ষকসকলে অনুৰোধ জনাইছিল, আহ্বান জনাইছিল যে আমাক চাকৰিটো বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ লাগে। আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া বিভাগে বেতন সুৰক্ষা নিদিয়াকৈ নিয়মীয়াকৰণৰ দিশত আগবাঢ়িছিল তাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম প্ৰাথমিক টেট-উত্তীৰ্ণ শিক্ষক সমাজৰ বেনাৰত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰো ৰুজু হৈছে যে বেতন সুৰক্ষাটো শিক্ষকসকলে লাভ কৰিব নে নকৰিব তাৰে ওপৰত। গতিকে সামগ্ৰিকভাৱে বৰ্তমান সময়ত যিসমূহ ঘোষণা কেবিনেটত কৰা হৈছে বা আমাৰ যি চাকৰিটো পুনৰ এক নতুন নিযুক্তিৰ জৰিয়তে বা নতুনকৈ আবেদন জনোৱাৰ যিটো এক প্ৰক্ৰিয়াৰ কথা তেখেতে উল্লেখ কৰিছে। গতিকে বৰ্তমান কিন্তু শিক্ষকসকলৰ নিয়মীয়াকৰণৰ বিষয়টো আদালতৰ এক বিচাৰাধীন বিষয় আৰু চৰকাৰক আদালতে বাৰম্বাৰ জনাইছে যে আপোনালোকে বিস্তৃত ৰূপত অন্তৰ্বৰ্তীকালীন যি আবেদন সেয়া আপোনালোকে জমা কৰক কোৰ্টত, কিন্তু তেওঁলোকে সময়ৰ পিছত সময় লৈ আছে যদিও আজি তাৰিখলৈকে কিন্তু সেই শপতনামা বা সেই আবেদন তেওঁলোকে জমা কৰা নাই। গতিকে যিহেতু গোটেই বিষয়টো আদালতৰ বিচাৰাধীন বিষয় আৰু আমি শিক্ষকসকলে আজিও আমি আস্থা প্ৰকাশ কৰিছোঁ যে আমি ন্যায়ালয়ত আমি ন্যায় পাম আৰু যিহেতু বিষয়টো নিয়মীয়াকৰণৰ বিষয়টো আদালতৰ বিচাৰাধীন বিষয়, সেই ক্ষেত্ৰত আমি আদালতৰ ওপৰতে ভৰসা কৰিছোঁ। কিন্তু পদ সৃষ্টিৰ যিটো ঘোষণা সেইটো নিঃসন্দেহে আমি ভাল খবৰ বুলি আমি অনুধাৱন কৰোঁ। হয়, নিশ্চিতভাৱে চাওক, বয়সৰ ঊৰ্ধ্বসীমা বুলিয়েই নহয়, যেতিয়া নতুন নিযুক্তিৰ বিজ্ঞাপন এটা বা নিৰ্দেশনা এটা প্ৰকাশ কৰা হয়, যিটো সময়ত সেই বিজ্ঞাপনটো প্ৰকাশ কৰে সেই সময়ত যিসমূহ নীতি নিয়ম থাকে, কাৰণ আজি তাৰিখত আমি সকলোৱে জানো যে প্ৰাথমিক বিদ্যালয়ত শিক্ষক নিযুক্ত হ'বলৈ ভাৰত চৰকাৰৰ যিখন NCTE নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনা সম্পূৰ্ণৰূপে পালন কৰিব লাগে আৰু শিক্ষা অধিকাৰ আইন ২০০৯ৰ যিখিনি নীতি নিৰ্দেশনা সেইখিনি সম্পূৰ্ণৰূপে পালন কৰিব লাগে। এতিয়া যদি নতুন নিযুক্তিৰ বা আবেদনজনিত এক ব্যৱস্থা যদি প্ৰচলন কৰা হয় তেনেহ'লে NCTEৰ নতুন যিবোৰ নীতি নিয়ম সেইবোৰ থাকিব, বয়সৰ ঊৰ্ধ্বসীমাৰ সমস্যা থাকিব, লগতে যিটো ৰোষ্টাৰ ব্যৱস্থা মানে যিটো আমাৰ জাতিগত যিটো এটা থাকে, গাঁথনিগত এটা থাকে, সেই ব্যৱস্থাটো সম্পূৰ্ণৰূপে পালন কৰিব লাগিব। যদি সেই সকলোখিনি ব্যৱস্থা যদি অসম চৰকাৰে তেওঁলোকে সংশোধন কৰিব পাৰে বা সেই নীতিসমূহ যদি তেওঁলোকে সলনি কৰি অন্য ব্যৱস্থা যদি প্ৰৱৰ্তন কৰিব পাৰে, সিমানখিনি জটিলতালৈ যোৱাতকৈ শিক্ষকসকলে যিটো বিচাৰি আছে, যিহেতু পদ সৃষ্টি ৩৫,০০০ কৰিবই, গতিকে শিক্ষকসকলক নিয়মীয়া
নিয়মীয়াকৰণ আৰু বেতন সুৰক্ষা নিয়মীয়াকৰণ কৰাৰ ক্ষেত্ৰত কি বাধা আছে সেই কিন্তু আমাৰ বোধগম্য হোৱা নাই। আৰু তেখেতে সিদিনাখন সিদ্ধান্ত প্ৰকাশ কৰাৰ সময়তে উল্লেখ কৰিছিল যে উমা দেৱী নামৰ এটা কেছ উচ্চতম ন্যায়ালয়ে এটা গোচৰৰ কথা উল্লেখ কৰি কৈছিল যে উমা দেৱী গোচৰে আমাৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত কেবিনেটৰ যি শক্তি সেই শক্তি কাঢ়ি লৈ গৈছে বুলি। কিন্তু আমিও যিমানখিনি অধ্যয়ন কৰিছোঁ বা আমি যিখিনি আমাৰ আইনী পৰামৰ্শদাতাৰ লগত আমি আলোচনা কৰিছোঁ, উমা দেৱী গোচৰে কেৱল যিখিনি অবৈধ নিযুক্তি সেই অবৈধ নিযুক্তিখিনি নিয়মীয়াকৰণৰ ক্ষেত্ৰতহে বাধা দিছে। কিন্তু আমি যিহেতু অবৈধ নিযুক্তিপ্ৰাপ্ত শিক্ষক নহয়, আমাৰ কাৰণে সম্পূৰ্ণ বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল, সম্পূৰ্ণ NCT নীতি নিয়ম নিৰ্দেশনা মানি চলা হৈছিল, মেৰিট লিষ্ট প্ৰকাশ কৰা হৈছিল আৰু জিলাভিত্তিক আমাৰ যি মেধা তালিকা সেই মেধা তালিকাৰ আওতাত গৈ আমি আমাৰ চাকৰিত যোগদান কৰিছিলোঁ আৰু সেই তেতিয়াৰ পৰা আজিৰ তাৰিখলৈকে আমি আমাৰ কৰ্মসমূহ সুচাৰুৰূপে সম্পাদন কৰি আহিছোঁ। গতিকে যিহেতু সকলোখিনি নীতি নিৰ্দেশনা সেই সময়ত পালন কৰা হৈছিলে, কেৱল মাত্ৰ আমাক প্ৰাথমিক শিক্ষা বিভাগৰ অধীনৰ নিয়মীয়া শিক্ষক কৰাৰ পৰিৱৰ্তে সৰ্বশিক্ষা অভিযান মিছনৰ ঠিকাভিত্তিক শিক্ষক হিচাপে নামাকৰণ কৰা হৈছিল। সেই নামাকৰণটো ৰূপান্তৰ কৰি আমাক নিয়মীয়া কৰিব লাগে, সেইখিনিত কোনো আইনী বাধা নাই বুলি আমি বিভিন্নজনৰ পৰামৰ্শৰ সৈতে আমি অৱগত হৈছোঁ। গতিকে আমি পুনৰবাৰ অসম চৰকাৰলৈ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনাম যাতে আমাৰ শিক্ষকসকলৰ যি আমাৰ যোৱা যিখিনি সময় আমি অসমৰ ৰাইজৰ সেৱাৰ নামত বা অসমৰ শিক্ষা বিভাগৰ বা অসমৰ লাখ লাখ কণ কণ শিক্ষাৰ্থীৰ ভৱিষ্যত জীৱন সুন্দৰ কৰাৰ স্বাৰ্থত আমি অতিবাহিত কৰিলোঁ, সেই সময়খিনিৰ মৰ্যাদা আমাক প্ৰদান কৰক আৰু আমাৰ চাকৰিসমূহ বিনা চৰ্তে বেতন সুৰক্ষা নিয়মীয়াকৰণ কৰক। হয়, আৰু আটাইতকৈ উল্লেখনীয় কথাটো হ'ল যে আমাৰ শিক্ষকসকলক কিন্তু নিয়মীয়া শিক্ষকসকলে যি ROP ৰিভিজন অফ পে মতে দৰমহা লাভ কৰে, আমিও সেই একে হাৰতে তেওঁলোকে যি বাৰ্ষিক বৃদ্ধি পায় আমিও সেই বাৰ্ষিক বৃদ্ধি পাওঁ, সেই হাৰতে আমাক প্ৰদান কৰি আহিছে। গতিকে সেই বাৰ্ষিক বৃদ্ধি অভিজ্ঞতাৰ ওপৰত প্ৰদান কৰা হয়। যেতিয়া এজন ব্যক্তি এবছৰ তেওঁ অভিজ্ঞ হয় তেতিয়াহ'লে তেওঁ তাৰে ওপৰত 3% এটা বাৰ্ষিক বৃদ্ধি প্ৰদান কৰা হয় আৰু সেই বৃদ্ধি যোগ হৈ ধৰক যেতিয়া সময় অতিবাহিত হয় তেতিয়া শিক্ষকসকলৰ বা কৰ্মচাৰীসকলৰ দৰমহাটো বৃদ্ধি হয়। গতিকে আমি আজি 12টা বছৰত সেই বাৰ্ষিক বৃদ্ধি লাভ কৰি এটা আজিৰ তাৰিখত চলিব পৰা এটা দৰমহা এটা আমি লাভ কৰি আছোঁ। কিন্তু যিহেতু আজি আমি সকলোৱে জানো যে মূল্য বৃদ্ধি বা বৰ্তমান সময় পৰিস্থিতিত কি ধৰণে মানুহক মানে ধনৰ প্ৰয়োজন হৈছে, তেনে পৰিস্থিতিত যদি আমাক আকৌ 12টা বৰ্ষ পিছুৱাই দিয়া হয় তেনেহ'লে আমাৰ শিক্ষকসকলৰ পৰিয়াল বা আমাৰ যিখিনি দৈনন্দিন বা জীৱন ধাৰণৰ যিখিনি প্ৰণালী সেই গোটেইটোতে এটা ব্যাপক প্ৰভাৱ পৰিব আৰু শিক্ষকসকল যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব আৰু এই ব্যৱস্থাৰে শিক্ষকসকলৰ যিটো মানসিক অৱস্থা সেই মানসিক অৱস্থা যথেষ্ট জুৰুলা হ'ব। আৰু আমি সকলোৱে জানো যে অসুস্থ মানসিকতাৰে কিন্তু শিক্ষাৰ্থীসকলক সুস্থ পাঠদান কৰিব নোৱাৰি।